বিলাসীপাৰাৰ ৰাণীগঞ্জত গুলীচালনা ঘটনাৰ লগত জড়িত এজন আত্মসমৰ্পণ কৰে শালকুচা আৰক্ষীৰ চকীত। আত্মসমৰ্পণকাৰী ব্যক্তিজন গোৱালপাৰা জিলাৰ মফিদুল ইছলাম। উল্লেখ্য যে যোৱা নৱেম্বৰ মাহত বিলাসীপাৰাৰ ৰাণীগঞ্জৰ আৰক্ষী চকীৰ সমীপত নিশা এটা CSP চেণ্টাৰ লক্ষ্য কৰি গুলীচালনা কৰিছিল। উক্ত গুলীচালনাৰ ঘটনাত গুলীবিদ্ধ হৈছিল গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী ৱেদুৰ ৰহমান, ডাক বিভাগৰ অস্থায়ী কৰ্মচাৰী ৰতন বৰ্মন আৰু আব্দুল গফুৰ। পিছত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া আৰু সাপতগ্ৰাম আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই কোকৰাঝাৰ জিলাৰ ৰূপসীৰ এজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু আন এজন পলাতক অৱস্থাত আছিল। অৱশেষত পলাতক মফিদুল ইছলাম নিশা শালকুচা আৰক্ষীৰ চকীত আত্মসমৰ্পণ কৰে। তোমাৰ নাম কি? মফিদুল ইছলাম, চলাখুৰা, কোন থানাত আহিছে? শালকুচা থানা। তোমাৰ লগত আৰু কোন আছে? আছে বেলেগ মানুহ আছে আৰু শাহজাহান আছে, মহৰ আছে, আৰাক মহৰ আছে আৰু বেলাল আছে। আজি মানে আমাৰ কি কয় এই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয় মফিদুল ইছলাম নাম। সি কিবা এটা কেছত মানে তাৰ নামটো সাঙুৰ খাই আছে, সেইটো আমি শুনা পাইছো। তাক বহুত দিনৰ পৰা পুলিচে বিচাৰি আছে, কিন্তু তাৰ ইচ্ছাকৃতভাৱে বা বেলেগৰ কাৰোবাৰ হেঁচাত সি তাক পোৱা নাই, মানে ধৰিব পৰা নাই। কিন্তু আজি সি ইচ্ছাকৃতভাৱে আইনৰ প্ৰতি সন্মান জনাই সি ইচ্ছাকৃতভাৱে আহি সাৰেণ্ডাৰ হল। এইটো হল শালকুচা থানাত সাৰেণ্ডাৰ হল। সি নিজেই ক'লে যে আৰু আমি ভৱিষ্যতত এইবিলাক কাম নকৰোঁ, আৰু যি হৈছে হৈছে, মই সাৰেণ্ডাৰ কৰিম। তো আমি আনি তাক থানাত গতাই দিলোঁ। কিবা আৰ্মছৰ কেছ বুলি শুনা পাইছিলোঁ, তেনেকুৱা। এইটো কেছটো ৰাণীগঞ্জ নে সাপতগ্ৰাম থানাত হ'ব, এনেকুৱা শুনিছোঁ আমি। এইটো কিবা CSPৰ হয়, স্বত্বাধিকাৰৰ কিবা এটা তেনেকুৱা শুনিছিলোঁ। ইহঁতেৰ হয়, মানুহে গুলিয়াইছিল বোলে। এতিয়া হয় হয়, ই জড়িত থকাৰ অভিযোগ পোৱা গৈছে। এতিয়া আছে না আছে সেইটো আমি নাজানো। আজি তাক সি নিজে কৈছে যে আমি সাৰেণ্ডাৰ কৰিম, সেইকাৰণে আহি তাক লৈ আহি থানাত সাৰেণ্ডাৰ কৰাই দিলোঁ আমি।